চৰকাৰখনে সদায় কৈ আছে খিলঞ্জীয়া ভূমিপুত্ৰ আজি আমাৰ যিখন নতুন নিৰ্মালী গাঁও ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ কাষতে আছে 100% খিলঞ্জীয়া ভূমিপুত্ৰৰ গাঁও আৰু এই গাঁওখনৰ মাজেৰে যিটো ড্ৰেইন পাৰ হৈ গৈছে এই ড্ৰেইনটোৰ ওপৰতে প্ৰায় 44খন পকী দলং আছে যি ৰাইজে নিজে পইচা কালেক্ট কৰি ৰাইজৰ নিজৰ পকেটৰ পইচাই দলংবিলাক বনাই লৈছে প্ৰায় কোটি টকাৰ দলং আছে ইয়াত এটা কথা নাই বতৰা নাই আজি প্ৰায় 3 দিনৰ আগত হঠাৎ নটিচ দিলে আজি 3 দিনৰ পিছত গোটেই দলংবিলাক ভাঙিবৰ কাৰণে আহিছে এটা প্ৰশ্ন ইয়াত হৈছে যদি দলংবিলাক ভাঙি দিয়া যায় এই দলংবিলাকৰ ওপৰে হাজাৰৰো অধিক মানুহ গাঁওখনৰ ইয়াত অহা যোৱা কৰি আছে হঠাৎ যদি দলংবিলাক ভাঙি দিয়া যায় তেলে ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা স্কুল পৰীক্ষা চলি আছে এইবিলাক কেনেকৈ হ'ব চৰকাৰৰ এইটো কমপ্লিট এটা অবিবেচক এটা সিদ্ধান্ত হৈছে আৰু আমি নদী চৰকাৰে এই কাৰণে ভাঙিব বিচাৰিছো বুলি আমাক কৈছে নটিছত ডিব্ৰুগড় কৃত্ৰিম বানপানীটো হেনো এই দলং কেইখনৰ পৰা হৈছে আমি দাবী সহকাৰে কওঁ আমি স্পষ্টভাৱে ক'ব বিচাৰিছো এই কালভাৰ্টবিলাকৰ কাৰণে ব্ৰিজবিলাকৰ কাৰণে কেতিয়াও বানপানী হোৱা নাই কাৰণ এইবিলাক যিটো সাইজত বনাব লাগিছে ডাঙৰকে আমি পাব্লিকে আমি তেনেকৈ বনাইছো দলংবিলাক ইয়াত যদি বানপানী ইয়াত যদি ডিব্ৰুগড় কৃত্ৰিম বানপানী হৈছে নলাই যদি পানী ক'ৰবাত গৈছে চৰকাৰৰ সেই আগত এটা কালভাৰ্ট আছে চৰকাৰী কালভাৰ্ট আছে কালভাৰ্ট কেইটা পোৱালি কালভাৰ্ট 3টা কালভাৰ্ট যে সেই কালভাৰ্ট কেইটা একচুৱেলি পানী নাযায় এতিয়া আচল কথাটো হৈছে কি চৰকাৰে সেই কালভাৰ্টটোৰ পৰা পানী যোৱা নাই আৰু আপোনালোকে দেখিব এই মুখৰ যিটো চৰকাৰী কালভাৰ্ট এইটো একদম সৰু তাৰমানে মই এই কথাটো কৈছো চৰকাৰী 2টা কালভাৰ্ট এই কালভাৰ্টৰ লাষ্টৰ যিটো কালভাৰ্ট আমাৰ পাব্লিকে বনোৱা কালভাৰ্টবিলাকতকৈ বেছি সৰু গতিকে চৰকাৰে সেই বস্তুটো নেদেখি তেওঁলোকে এফালৰ পৰা তেওঁলোকে দলং 44খন দলং ভাঙিবলৈ কৈছে য'ত হাজাৰ হাজাৰ মানুহৰ যাতায়াতৰ কথা জড়িত হৈ আছে আমাৰ স্পষ্ট কথা এইটো চৰকাৰে এটা অবিবেচক এটা সিদ্ধান্ত হৈছে ৰাইজৰ লগত কোনো কথা আলোচনা নকৰাকে আমি কোনো প্ৰকাৰ ইয়াত দলং ভাঙিবলৈ আমি নিদিওঁ কোনো কাৰণে নিদিওঁ এইটো স্থলুৱা ভূমিপুত্ৰৰ অশান্তি হোৱা কাম চৰকাৰখনে কৰা উচিত নহয় চৰকাৰে কিন্তু ইয়াৰ পৰা শিক্ষা পাব ইমানেই কথা নটিচখন দিয়াৰ লগে লগে আজি 2-3 দিনৰ আগত আমাৰ অবৈধ কৃত্ৰিম বান হৈ পেলাই আমাৰ দলং ভাঙিবলৈ আহিছে ইমান সোনকালে যে আমি কিবা এটা সিদ্ধান্ত ল'ব পৰা আমি সুবিধাই নাই আৰু এই দলংবোৰৰ কোনো কৃত্ৰিম বান পানী অহা কোনো কথাই নাই এই চৰকাৰৰ কিবা আমাক খিলঞ্জীয়াৰ ওপৰত কিবা এটা উদ্দেশ্য আছে যেন আমাৰ এটা অনুভৱ হয় আৰু এই উদ্দেশ্যৰ কাৰণে খুব লৰালৰিকৈ আহি মানে কোনো মানে মানুহক সাজু হ'বলৈ নিদি কৰি পেলাই আহি আজি সৈন্য বাহিনী পেলাই দিছে আমি কেতিয়াও এই কামটো কৰিবলৈ নিদিওঁ এটা আমাৰ হাজাৰ জনসাধাৰণ আছে কোনোবা ল'ৰা ছোৱালী স্কুললৈ গৈছে স্কুলৰ পৰীক্ষা চলি আছে এটা বেমাৰীৰ কথা আছে কিবা আছে আৰু আমি যদি এনেকুৱা হয় আমি মানুহ আমি প্ৰাণ দি দিম জান দিম কিন্তু দলং ভাঙিবলৈ এনেধৰণে দলং ভাঙিব কিন্তু বিজ্ঞানসন্মতভাৱে কৰক আৰু আমি কৃত্ৰিম বানপানী হোৱাটো আমি নিবিচাৰো যে বানপানী হ'ব লাগে কিন্তু এই ধৰণে এনেকুৱা বদমাচি মানে দুষ্টামি এটা হেৰি লৈ কিবা এটা উদ্দেশ্য থকাৰ নিচিনা লাগে আৰু এই কামটো আমি হ'বলৈ নিদিওঁ আমি গোটেই নাৰী আহি তাৰ আগত কৰি দিবা প্ৰথম কথাটো হ'ল কি আমি ৰাইজ অত্যন্ত আশ্বস্ত হৈছোঁ চৰকাৰখনে আচলতে কি চিন্তা কৰি এনেকুৱা ধৰণৰ এটা মানে কাণ্ড কৰিবৰ কাৰণে ওলাইছে আচলতে আমি বুজি পোৱা নাই আমিতো সঁচা কথা ক'বলৈ গ'লে জন্মৰ পৰা এতিয়ালৈকে এই ড্ৰেইনটোৰ কাৰণে যে ডিব্ৰুগড়ত কৃত্ৰিম বানপানী হৈছে এই কথাটো আমি কেতিয়াও বিশ্বাস নকৰোঁ প্ৰথম কথাটো হৈছে কি ইয়াত যদি আপোনালোকে চায় চৰকাৰীভাৱে যিখিনি ড্ৰেইন নলা তেওঁলোকে মানে ইতিমধ্যে ব্ৰিজ বনাইছে আৰু সেই ব্ৰিজবিলাককৈ তুলনামূলকভাৱে যদি চায় এতিয়া যিবিলাক আমাৰ গাঁৱৰ এতিয়া 44খন দলঙৰ কথা তেওঁলোকে নাম দিছে এই 44খন দলঙৰ আৰ্হি এই চৰকাৰীভাৱে নিৰ্মাণ কৰা দলঙতকৈ বহুত উন্নত প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল কি যোৱা তেওঁলোকে 19 তাৰিখৰ দিনাখন ইয়াতে মণ্ডল লৈ আহি ছাৰ্ভে কৰিছে 19 তাৰিখৰ দিনাখন ছাৰ্ভে কৰি 21 তাৰিখে ঘৰে ঘৰে নটিচ পঠিয়াইছে আৰু 21 তাৰিখে নটিচ পৰি যোৱাকালি দেওবাৰ আজি সোমবাৰ তেওঁলোকে গাড়ী ঘোঁৰা লৈ ডাইৰেক্টলি ভাঙিবৰ কাৰণে আহিছে ইয়াত হাজাৰ হাজাৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ যাতায়াতৰ এই দলংকেইখনে প্ৰথম আৰু প্ৰধান ইয়াতে কি হ'ল আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী আজি ৰোগীয়ে হওক বা আজি বিভিন্ন ধৰণৰ মানে কি হ'লে যাতায়াতৰ প্ৰধান হৈছে এই দলংকেইখন বোলে এতিয়া তেনেধৰণে আহি যদি তেওঁলোকে কোনো কথা নাই বতৰা নাই ভাঙি দিয়ে এই ৰাইজৰ অৱস্থাটো কি হ'ব বোলে আমি চৰকাৰখনক আহ্বান জনাব বিচাৰিছোঁ আমি প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে আহক ৰাইজৰ লগত এটা আলোচনাত বহক আলোচনাত বহি যিটো কৰিলে আচলতে ৰাইজো মানে কি সমস্যাত মানে নপৰিব আৰু আমাৰ যিটো সমস্যা আছে সেই সমস্যাটো যাতে সমাধান হয় আমিও ডিব্ৰুগড় কৃত্ৰিম বানপানীটোৰ কাৰণে কি হয় জানে সহযোগিতা জনাম এই সমস্যাটোৰ কাৰণে আমিও বিগত সমস্যাত মাত মাতিছোঁ কিন্তু এই দলংখিনিৰ কাৰণে যে কৃত্ৰিম বানপানী ডিব্ৰুগড়ত হোৱা নাই এইটো 100% নিশ্চিত বোলে আমি এই মুহূৰ্তত এটাই আমি আহ্বানহে জনাব পাৰিম বোলে ৰাইজ অত্যন্ত এই বিষয়টো লৈ ক্ষোভিত হৈছে ৰাইজ অত্যন্ত এই বিষয়টো লৈ পিনে দুখ প্ৰকাশ কৰিছে বোলে আমি ইতিমধ্যে সমষ্টি মাননীয় বিধায়ক মন্ত্ৰী মহোদয়
প্ৰশান্ত ফুকন ডাঙৰীয়াক আমি কথাটো অৱগত কৰিছোঁ। আমি ইতিমধ্যে এখন ৰাইজে সকলোৱে একত্ৰিত হৈ আমি এখন ইতিমধ্যে প্ৰশাসনৰ কাৰণে স্মাৰকপত্ৰ আমি ৰেডি কৰিছোঁ। এইখিনি আমি ইতিমধ্যে দিবৰ কাৰণে ওলাইছোঁ। বোলে এই মুহূৰ্তত আমি এই কথাখিনিয়ে আচলতে আমি আপোনালোকৰ আগত জনাব পাৰিম।